আজিৰ তাৰিখতে ইয়াৰ প্ৰতিষ্ঠা কৰা হৈছিল আৰু বিগত বছৰত আমি প্ৰতি বছৰে এনেকুৱা প্ৰতিটো অক্টোবৰ মাহৰ 3 তাৰিখে প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰি আহিছিলোঁ। যোৱা 27 জানুৱাৰীত ছুটী হোৱাৰ পিছত আমাৰ এই সংগঠনটো 10 মাৰ্চত যোৱা 10 মাৰ্চ মাহত ভংগ কৰা হ'ল। এতিয়া সংগঠন হিচাপে নাই। তথাপিও আমি ইমান বছৰ সংগ্ৰাম কৰা সংগঠন হিচাপে এই সংগঠন নাই যদিও এই সংগঠনের যিটো প্ৰতিষ্ঠা দিৱস সেইটো আজি পালন কৰিছোঁ আৰু হিচাপে আজি এই প্ৰতিষ্ঠা দিৱসটো পালন কৰাৰ চিন্তাটো ইয়াত আমি সমবেত দিছোঁ। কাৰণ আমি ইমান বছৰ সংগ্ৰাম কৰিলোঁ সংগঠনৰ আণ্ডাৰতে আৰু সমস্যাৰ সমাধানো উলিয়ালোঁ এই সংগঠনৰ নামতে সংগঠনৰ জৰিয়তে। সেইকাৰণে এই দিনটো আমি পালন কৰিলোঁ আৰু আগন্তুক দিনবিলাকত আমি তেনেকৈ পালন কৰি অন্তত জনসাধাৰণৰ দেশৰ সেৱা কৰাৰ কাৰণে এটা অনুপ্ৰেৰণা আমি লাভ কৰোঁ। সেইকাৰণে এই দিৱসটো পালন কৰিলোঁ। সেইকাৰণে আপোনালোকে সময়তে সকলোলৈ মাতিলোঁ। সেইকাৰণে এই দিনটো পালন কৰি আজি প্ৰগ্ৰাম এই কাৰ্যসূচী লৈছোঁ আৰু এনে খুব জাকজমক কৰিব লাগিছিল। কিছুমান হয়তো খানা পাতিছে আমি কিন্তু ওদালগুৰিত তেনেকৈ খানা পতা নাই। জাষ্ট এনে চাহৰ ব্যৱস্থা কৰিছে। আজি এই প্ৰতিষ্ঠা দিৱসৰ নামত এটা কেক আমি বনাইছোঁ ইয়াৰ জৰিয়তে আমাৰ 35 বছৰ হ'ল। 35তম জন্ম দিৱস হ'লহেঁতেন প্ৰতিষ্ঠা দিৱস হিচাপে আমি আগন্তুক দিনবিলাকতে তেনেকৈ জাষ্ট পালন কৰিছোঁ। গোটেইসকল আপোনালোকৰ চবকে ধন্যবাদ দিছোঁ ইয়াত উপস্থিত হোৱাৰ কাৰণে। बे केन्डेलनिखौ बोखारनाङा